Audio Jungle. 45 বছৰীয়া যেতিয়া এজন ইউটিউবাৰে এখন মুভি বনাইছে মাত্ৰ 9 কোটি টকা দি আৰু এই মুভিখনে বক্স অফিস কালেকশন কৰে এতিয়ালৈ 1500 কোটি অলমোস্ট 1500 কোটি টকা তাৰমানে আপোনালোকে ভাবক কিমান বেছি ইনকাম মই কথা পাতি আছো অবসেশন হলিউডৰ নেটেষ্ট হৰৰ এডাল্ট টেৰিফাইং মুভিৰ ওপৰত ইউটিউবাৰ ডাইৰেক্টৰ হয় ইউটিউবত ভিডিঅ' বনাইছিল শৰ্ট মুভি টুবি বনাইছিল আগতে আৰু ফাইনেলি তেওঁ এখন মুভি বনাই যোনখনৰ নাম হল অবসেশন $750,000 বনাই আৰু এতিয়া $156 মিলিয়ন ইনকাম কৰে এতিয়ালৈ বক্স অফিসত আৰু ইণ্ডিয়াটো বৰ্তমান লাগি আছে হলত অবসেশনৰ কথা কম মই এডাল্ট হৰৰ আৰু টেৰিফাইং মুভি হয় আৰু কমেডিও আছে আৰু যদি এই মুভিখনৰ মই কথা কওঁ তাৰ আগত আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাৰণ এনেকুৱা ধৰণৰ হাতকে আৰু ইন্টাৰেষ্টিং ভিডিঅ'জ বিলাক আমি চেনেলত লৈ আনিম আৰু এইখন মুভি মই ইন্টাৰনেটত শক্তি প্ৰদৰ্শন কৰি চাইছো কোনো ধৰণৰ হলত গৈ চোৱা নাই আৰু মুভিখনৰ ৰিভিউ দিব বিচাৰিছো মই ফাৰ্স্ট কথাটো এইখন মুভি আপোনালোকে ফ্যামিলিৰ লগত চাব নোৱাৰে প্লাস চিলড্ৰেনৰ লগত চাব নোৱাৰে সো এভয়েড দ্যাট 18+ মুভি স্ট্ৰিক্টলি আৰু এই মুভিখনত অবসেশন বুলি কৈছে আৰু মেইনলি ষ্টৰী যদি মই কথা কওঁ উইদাউট স্পইলাৰ ফ্ৰী যদি মই কওঁ বাইদেউ এই মুভিখন হিন্দীত আহা নাই এতিয়ালৈ কিন্তু Amazon প্ৰাইম ভিডিঅ'জত এইখন মুভি হিন্দীত উপলব্ধ হ'ব সুন তো মুভিৰ ষ্টৰী হল নিকি বুলি এজনী ছোৱালী এটা কোম্পানীত চাকৰি কৰে আৰু এজন ল'ৰা বিয়ৰ নামৰ আৰু আফটাৰ 6 ইয়াৰ্ছৰ এবছৰ কাম কৰাৰ পিছত নিকিয়ে লাইফত আগবাঢ়িব বিচাৰে আৰু মুভ অন কৰিব বিচাৰে আৰু এই কোম্পানীটো বাদ দি কিনে বেলেগত যাব বিচাৰে শিফট হ'ব বিচাৰে আৰু তেতিয়া সেই ল'ৰাজনে নিকিক মানে গিফট এটা দিলে যে উইশৰ কিবা এটা গিফট দিলে আৰু গিফটটো দি ল'ৰাজনে উইশ মাঙি মানে উইশটো ভাবিলে যে পৃথিৱীৰ সকলোতকৈ ভালপোৱা মানুহজন সেই নিকি হওক মানে সেই ল'ৰাজনক কাৰণ সি মনে মনে তাইক ভাল পাই আছিল আৰু তাক সবতকে ভাল পোৱাটো বিচাৰিছিল আৰু সেই উইশটোৱে কি পৰিণাম হ'ল পিছত গৈ এই মুভিখনত আপোনালোকে গম পাব সেইকাৰণে এই মুভিখনৰ নাম দিছে অবসেশন মানে ভাল পোৱাটো এটা কি নেক্সট লেভেললৈ যাব পাৰে মানুহে আৰু সেই ছোৱালীজনী নিকি ছোৱালীজনীৰ এক্টিঙে মানে এই মুভিখনক লৈ গৈছে অকল তাইৰ কান্ধাত এই মুভিখন মানে গৈছে ইমান হিট আৰু ওৱান অফ দা বেষ্ট হৰৰ মুভি এইখন মুভিত মই কৈ দিছো কোনো ধৰণৰ আমি ইভিল ডেড টাইপ বা কনজুৰিং টাইপ কোনো ধৰণৰ ভূত প্ৰেতত না এক্সৰচিজম এইবিলাক টাইপ মুভি নহয় এইখন টিপিক্যাল তেনেকুৱা হৰৰ মুভি নহয় জাম্পস্কেয়াৰ থকা এইবিলাক মুভি নহয় কিন্তু এইখন মানুহৰে মুভি আৰু বডি ল্যাঙ্গুৱেজত তাইৰ যি বডি ল্যাঙ্গুৱেজ তাইৰ যি চাউনি তাইৰ যি অবসেশন এই ভাল পোৱাটোতে আপুনি ভয় খাই যাব তেনেকুৱা টাইপৰ মুভি আৰু বহুতটা মোমেন্ট আহে য'ত আপুনি মানে স্পাইন চিলিং একদম মানে আপোনাৰ ৰংতে খাৰা উঠা মোমেন্ট আছে ভয় খাই যাব মানে ব্লাড শেডো আছে মানে ভাল পোৱা কি নেক্সট লেভেললৈ যাব পাৰে সেইকাৰণে টক্সিক এটা যে আছে টক্সিক ৰিলেশ্যন বা টক্সিক ভাল পোৱাটো কিমান বেয়া হ'ব পাৰে মানুহৰ লাইফৰ কাৰণে তো সেই বস্তুটো এই সিনেমাখনত ভালকে দেখুৱাই যে উইষ্ট মাঙিলে হি যে তাক সবচে ভাল পোৱা কিন্তু পিছত গৈ হেতু কি টাৰ্ন ললে সেই বস্তুটো এই মুভিখনত চাব পাৰিব বাকি মুভিখন এনজয় কৰিব আৰু এক্টিং স্কিল মাইন্ড ব্লোইং হৈছে এক্টৰছৰ বাকি মাজে মাজে অলপ কমেডি টাইপৰ লাগিব আপুনি ইমোশনেল লগত কানেক্ট হ'ব পাৰিব সেই মোমেন্ট বিলাকক যে কেনেকুৱা কি বাকি এইবিলাকে দেখাইছে যে কি হ'ব পাৰে লাভ কৰিলে বা ভাল পালে নেক্সট লেভেললৈ অবসেশন আৰু এই অবসেশনে আপোনাক কি কৰিব পাৰে এনি টাইম আপোনাৰ লগত লাগি থাকিব এনি টাইম আপোনাক সেই কৰিব আৰু আপুনি সৰু কথাটো তাৰমানে গাত লাগিব কাজিয়া লাগিব তেনেকুৱা টাইমৰ অবসেশন বেছি পজিটিভ হৈ গ'লে যেনেকুৱা হয় তো এই মুভিখনতো সেনেকুৱাই দেখাব বিচাৰিছে আৰু সেই বস্তুটোকে হৰৰ এংগল দিছে মানে কেনেকুৱা মানে ভয় লগা মোমেন্ট আছে এই মুভিখনত চালে আপোনালোকে গম পাব গতিকে মানে এতিয়া আপোনালোকে এই মুভিখন চাওক এনজয় কৰক মুভিখন বঢ়িয়া হয় আৰু বহুত দিনৰ মূৰত এখন হৰৰ জনাৰত ভাল মুভি ওলাইছে হলিউডৰ আৰু যদিও মুভিখন হিন্দীত নাই এতিয়া ইংলিছতে আছে আৰু হলত লাগি আছে আমাৰ ইণ্ডিয়াত গতিকে এনজয় কৰক মুভিখন চাব পাৰে মোৰ ফালৰ পৰা 8.2 IMDb ৰেটিং আছে এই মুভিখনত তো এইটোৱে আছিল আজি ৰিভিউ অবসেশন কেনেকুৱা হ'লে জনাব ৰিভিউটো ভাল পাইছে যদি লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেন্ট এটা কৰি জনাব আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'জ বিলাক আৰু ৰেকমেন্ড কৰিব যদি কিবা আপোনালোকৰ আছে বনাব লগা ভিডিঅ' মানে টপিকৰ ওপৰত কিবা সিনেমাৰ ওপৰত বা ওয়েব সিৰিজ চাই কিনে তো তেতিয়ালৈ এইখিনি আৰু আজিলৈ তেতিয়ালৈ গুড বাই থ্যাংক ইউ সাইনিং অফ
Audio Jungle.